सेस खामग्लिजोब्बाय जोंनि 50 बिगा थाइजौ बागाना 3 बोसोर बिराद खस्थ' खालामनानै गायदोंमोन जोङो बिराद मोजां जाबायमोन थाइजौआ दा नैबे खरां बोथोरखाय जोङो हाग्राखौ लाखिदोंमोन नाथाय सोरबा मैखारि आखुनि सुबुङा बेखौ सावनानै थांबाय बे अरजोंनो जोंनि 3 बोसोरनि खस्थ' खालामनाय गासिबो सेवहांगार जाफालांजोब्बाय दिनै ब्लाव ब्लाव जोंजोब्बाय ब्लाव ब्लाव जोंबाय जोंनि सिमाङा बे अरजोंनो हाथफ्ला जालांजोब्बाय কথা যোৱাকালি ৰবিবাৰে আমাৰ জৌগালু ক্লাবৰ সৌজন্যত আমাৰ যেটো 60 বিঘা মানে মাটিত আমি আম আমি ৰুইছিলো ইয়াৰে আমাৰ 3 বছৰ আমাৰ এইটো গছ মানে মিচিৰিটি হৈছে গটিকে যোৱাকালি আমি জহলাও ক্লাবৰ সৌজন্যত আমি 30 জনীয়া যি খেতিয়ক আছিল এই খেতিয়কসকলে আমি ইয়াতে কাম কৰি আছিলো তো আমি 12টা বজাত লাগি দুপৰীয়া 12টা বজাৰ লাগি আমি কাম কৰি আছিলো আমাৰ বেৰা দিয়া কাম আৰু জংগল সাফা কৰা কাম এইবিলাক আমি কৰি আছিলো তাৰ পিছত আমি ঘৰলৈ উভতি যোৱাৰ পিছতে মানে কোনোবা দুষ্কৃতিকাৰীয়ে আমাৰ এই আম বাগানখনত মানে জুই লগাই দিয়ে তাৰ বিনিময়ত আমাৰ পিছত খৰখেদাকৈ আমি এই জুইটো নুমুৱাৰ কাৰণে আমি আহিছিলো তথাপিও আমি আধাখিনি জুই লগা সময়ত আমি আহি পাইছো গটিকে ইয়াতে আমি জুই নুমুৱাত খুব আমি চেষ্টা কৰিছিলো কিন্তু আমি দুৰ্ভাগ্যবশতঃ আমি এই জুইটো নুমুৱাব নোৱাৰিলো ইয়াতে আমাৰ সম্পূৰ্ণ এই 60 বিঘা যি আম বাগানৰ খেতি আমাৰ পুৰা জুই জ্বলি আমাৰ মানে ছাই হৈ যায় গটিকে অতি দুখ লগা গটিকে আমাৰ ইয়াতে আমি নাবাৰ্ডৰ পৰা যিখিনি আমি সাহায্য পাইছিলো প্ৰায় আমি ইয়াতে আমৰাপুলি আম প্ৰায় আমাৰ 3000 মান ইয়াতে পুলি আছিলে ইয়াৰ পিছতে আমাৰ মধুৰি আম আমাৰ 500,000 মান আছিলে আসাম লেমন আমাৰ 500 মান আছিলে তেনেকৈ আমাৰ তামোল গছো আছিল নাৰিকল আমাৰ গছ আছিল গটিকে তেনেকৈ আৰু মূল্যৱান কিছুমান আমাৰ গছো আছিলে তো প্ৰায় আমাৰ 15-20 লাখৰ মোটামুটি আমাৰ ইয়াতে ক্ষতিপূৰণ হৈছে গটিকে অতি মানে দুখ লগা জনক কথা আমি এতিয়া খেতিয়ক হিচাপে আমি উদীয়মান যে আমাৰ খেতিয়ক আছে আমি বহুত মানে ইন্টাৰেস্টেড হৈ ফেলে আমি খেতিটো কৰিছিলো প্ৰায় আমাৰ 3 বছৰ এই মানে আমাৰ খেতিটো মানে হৈছে গটিকে আমি এইবাৰ যোৱা বছৰৰ পৰাই আমি প্ৰডাকশন মানে পাবলৈ আমি সক্ষম হৈছিলো আৰু এইবাৰো আমি আশা কৰি আছিলো প্ৰায় আমি 10 টন মানে 20 টন মান আমি আম আৰু আসাম লেমন মধুৰি আম তেনেকৈ পাৱাৰ কাৰণে আমি এটা আশাবাদী আছিলো তেনেতে কোনোবা দুষ্কৃতিকাৰীয়ে আমাৰ এই বাগানখন জ্বলাই মানে নিক্ষেপ কৰি দিলে গটিকে আমি আমাৰ যি প্ৰশাসনক আমি দাবী কৰিছো যে এই দুষ্কৃতিকাৰীসকলক যে চিনাক্ত কৰি তেখেতসকলক মানে অতি সোনকালে পৰায়ত্ব কৰাৰ কাৰণে আমি আহ্বান জনাইছো আৰু আমাৰ এই জৌগালু ক্লাবৰ পৰা আমি আমাৰ চৰকাৰকো আমি অনুৰোধ কৰিছো যে আমাৰ যিখিনি ক্ষতিপূৰণ হৈছে এই ক্ষতিপূৰণ নিশ্চিতভাৱে আমাৰ চৰকাৰখনে আমাক মানে চাব বা সহায় কৰিব তাৰ কাৰণে আমি আহ্বান জনাইছো এইবিলাক পুলি চাব পাৰে ৰাইজে যে এইবিলাক মানে পুলি আমাৰ মানে বহুত মানে এইটো 3 বছৰীয়া আমাৰ হৈছিলে গটিকে এইটো খুব এটা গ্ৰোথ আমাৰ মানে লৈছিলে আৰু প্ৰডাকশনো আমাক দিছিলে কিন্তু এইবিলাক মানে এতিয়া পুৰি চাই নিক্ষেপ হৈ গ'ল গটিকে ইফালে তেনেকুৱা আমাৰ বহুতো মানে ডাঙৰ পুলি আছিলে এই পুলিবিলাক মানে পুৰি ফেলে মানে আমাৰ মানে এইটো নষ্ট হৈ গ'ল এতিয়া আমাৰ মানে বহুত এনে খেতিয়ক হিচাপে আমি বহুত দুখ এতিয়া লাগিছে গটিকে আমি মানে অৰ্থনৈতিক দিশত আমি স্বাৱলম্বী হোৱাৰ বাবে আমি প্ৰায় 30 জন মান খেতিয়কে আমি লগ লাগি এই 60 বিঘা মাটিত আমি খেতিটো কৰিছিলো গটিকে অতি উদ্যমেৰে আমি খেতিবিলাক কৰি আছিলো আৰু যথেষ্ট আমাৰ ভালো হৈছিলে এইবিলাক আমাৰ গ্ৰোথ বিলাক চাব পাৰে যে বহুতো মানে তেনেকুৱা গ্ৰোথ আমাৰ মানে এই আম বাগানত মানে লৈছিলে গটিকে এতিয়া বহুতো দুখ লগা জনক কথা হৈ গ'ল এতিয়া তাৰ পিছত আৰু আমাৰ জলসিঞ্চনৰ মানে ডিপাৰ্টমেন্টৰ পৰা আমাক কিছুমান খুজুলি দিছিলে ইয়াতে আমাৰ
পাইপ দিছিলে, স্প্ৰিংকুলাৰ দিছিলে। ইয়াতে আমাৰ পাইপো মানে বহুতখিনি আমি সময়মতে আমি মানে এইটো উদ্ধাৰ কৰিব নোৱাৰোঁ, যাৰ বাবে আমাৰ ইয়াতে যথেষ্ট পাইপ আমাৰ পুৰা গৈছে আৰু স্প্ৰিংকুলাৰবিলাক আমাক নষ্ট হৈছে, তেনেকুৱা হৈ গৈছে। গতিকে আমি অতি মানে দুখ লগাজনৰ কথা। এতিয়া তেনেকুৱা আমাৰ নষ্ট হৈ গৈছে, সম্পূৰ্ণভাৱে আমাৰ এইটো চাই পেলাই জ্বলি পেলাই ছাই হৈ গৈছে। গতিকে অতি সোনকালে আমি দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰি আমি কৰায়ত্ব কৰাৰ বাবে আমি প্ৰশাসনক আহ্বান জনাইছোঁ। ধন্যবাদ।